নমস্কাৰ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আমি গুৱাহাটী হাইকোৰ্টৰ GK মক টেষ্ট ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি এইটো ছেকেণ্ড নাম্বাৰ মক টেষ্ট। ইয়াতে আমি আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈছোঁ, 20টা GK কুৱেশ্যন লৈছোঁ আৰু 5টা কম্পিউটাৰ নলেজৰ কুৱেশ্যন লৈছোঁ। চ' আহক আজিৰ প্ৰথম কুৱেশ্যনটো আমি চাওঁ। Who presides over the joint session of both the House of the Parliament in India? ভাৰতৰ সংসদৰ দুয়োখন সদনৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে? অপশ্যন দিছে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, দ্য স্পীকাৰ অফ দ্য লোকসভা নে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতি নে ভাৰতৰ প্ৰধানমন্ত্ৰী নে লোকসভাৰ অধ্যক্ষ নে ভাৰতৰ উপৰাষ্ট্ৰপতি। So correct answer to hobo the speaker of the Lokosabha. Lokosabhar অধ্যক্ষই preside করে joint sitting both house of parliament. Okay. So both house of parliament মানে লোকসভা আৰু কি হ'ব ৰাজ্যসভাৰ হ'ব। Okay. আৰু এই যে জইণ্ট সিটিং আছে, জইণ্ট সিটিঙৰ বিৱৰণী আছে আৰ্টিকল 118 আছে। ওকে, আপোনালোকে জানে লোকসভা মানে কি হয়, এইটো হাউচ অফ দ্য পিপুল বুলি কয়। হাউচ অফ দ্য পিপুল বুলি কয় দেই, পিপুল। আৰু ইয়াকে কি হয় লোৱাৰ হাউচ বুলিও কয়, লোৱাৰ হাউচ বুলিও কয়। আৰু ৰাজ্যসভাক যি ৰাজ্যসভা আছে ইয়াকে আপাৰ হাউচ বুলি কয়, আপাৰ হাউচ বুলি কয়। মনত থাকিব। মানে এইটো জইণ্ট সিটিং কোনে কৰে, যি সামন্স কৰে প্ৰেচিডেণ্টে কৰে। অ'কে, জইণ্ট যি সেশন হয় সেইটো সামনটো প্ৰেচিডেণ্টে কৰে দেই, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। বাই হুম দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড? ভাৰতৰ উপ ৰাষ্ট্ৰপতি কাৰ দ্বাৰা নিৰ্বাচিত হয়? দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতি, মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট, সংসদৰ সদস্যসকল, মেম্বাৰ অফ দ্য ৰাজ্যসভা, ৰাজ্যসভাৰ সদস্যসকল নে মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট এণ্ড মেম্বাৰ অফ দ্য লেজিছলেটিভ এছেম্বলি অফ ষ্টেট, সংসদৰ সদস্য আৰু ৰাজ্যিক বিধানসভাৰ সদস্যসকল কোনে ভাইচ প্ৰেচিডেণ্টক ইলেক্ট কৰে? চ' কাৰেক্ট এনচাৰ হ'ব মেম্বাৰ্ছ অফ দ্য পাৰ্লিয়ামেণ্ট, যি সংসদৰ সদস্যসকলে ভাইচ প্ৰেচিডেণ্টক ইলেক্ট কৰে। অ'কে, আৰু এইটো কি বুলি কয়, ইয়াতে যি সংসদৰ সদস্যসকল মানে লোকসভা আৰু ৰাজ্যসভা দুয়োটাই কৰিব। ঠিক আছে, লোকসভা আৰু ৰাজ্যসভাৰ দুয়োটাই কৰিব দেই, মনত ৰাখিব। নেক্সট কুৱেশ্যন, what is the maximum gap of time between two sessions of the parliament and also the state legislative assembly houses? সংসদৰ দুখন অধিৱেশনৰ মাজত সৰ্বাধিক কিমান সময়ৰ ব্যৱধান থাকিব পাৰে আৰু লগতে ৰাজ্যিক বিধানসভাৰ সদনসমূহৰ মাজত? মানে আমাৰ ষ্টেট লেজিছলেচাৰৰ কথা সুধিছে আৰু আমাৰ পাৰ্লিয়ামেণ্টৰ কথা সুধিছে। চ' কাৰেক্ট এনচাৰ হ'ব মিনিমাম 6 মান্থ। মানে যিকোনো হওক সংসদ মানে আমাৰ ষ্টেট বিধান সভাতেই হওক বা পাৰ্লিয়ামেণ্ট সংসদতেই হওক, মানে বছৰত 2টা ছেশ্যন হ'বই লাগিব, 2টা ছেশ্যন মানে মিট কৰি মিনিমাম 2টা ছেশ্যন হ'বই লাগিব। আপোনালোকে জানে যি বাজেট ছেশ্যন আছে, উইণ্টাৰ ছেশ্যন আছে, হয়নে নাই? তাৰপিছত মনচুন ছেশ্যন আছে, এইকেইটা আপোনালোকে জানে ছেশ্যনকেইটা। আৰু এই কোনটো আৰ্টিকেলত মেনশ্যন আছে সংসদৰ কাৰণে? আৰ্টিকল 85ত আছে, আৰ্টিকল 85
1ত আছে ওকে সো নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ who administer the oath of the office for the president of the India and the governor of a state respectively ভাৰতৰ ৰাষ্ট্ৰপতি আৰু এখন ৰাজ্যৰ ৰাজ্যপালক ক্ৰমে কাৰ্যকালৰ শপত কোনে গ্ৰহণ কৰায় দ্য স্পীকাৰ অফ লোকসভা এণ্ড স্পীকাৰ অফ দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি এই আটাইবোৰ QIQ হয় আপোনালোকে ভালদৰে চাই যাব The Solicitor General of the India and the Advocate General of the State ভাৰতৰ Solicitor General আৰু ৰাজ্যখনৰ Advocate General নেকি The Chief Justice of Supreme Court of India and the Chief Justice of the High Court of the State উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নে নন অফ দ্য এবভ তো কাৰেক্ট এনসাৰ হ'ব প্ৰেসিডেন্টক কৰে ওট লয় আমাৰ চিফ জাষ্টিস অফ দ্য সুপ্ৰিম কোৰ্টে লয় আৰু আমাৰ গভৰ্ণৰৰ ওট দিয়ে চিফ জাষ্টিস অফ দ্য হাই কোৰ্টে যদি বাই সাপোজ চিফ জাষ্টিস অফ দ্য সুপ্ৰিম কোৰ্ট এভেইলেবল নাথাকে তেতিয়া সিনিয়ৰ মোষ্ট এটা যি জাষ্টিস হয় এই কোৰ্টৰে সুপ্ৰিম কোৰ্টৰ তেওঁ দিব পাৰে আৰু এটো প্ৰেসিডেন্টৰ অথৰ কাৰণে কোড আছে প্ৰেসিডেন্টৰ অথৰ আৰ্টিকল কিমান হ'ব আৰ্টিকল 60 হ'ব ওকে আৰু যি ইয়াৰে হয় যি আমাৰ গভৰ্ণৰৰ হয় গভৰ্ণৰৰ কাৰণে আৰ্টিকল 159 ত প্ৰভিজন আছে ওকে নেক্সট কোৱেশ্যনে মুভ কৰিছোঁ সো হাইকোৰ্টৰ এক্সাম তো অলপ কনস্টিটিউশন ৰিলেটেড নলেজ থাকিব লাগিব The Constitution of India has not provided for which of the following legislative offices ভাৰতৰ সংবিধানত তলৰ কোনটো বিধানসভাৰ কাৰ্যালয়ৰ বাবে ব্যৱস্থা কৰা হোৱা নাই হোম মিনিষ্টাৰ গৃহমন্ত্ৰী ডেপুটি প্ৰাইম মিনিষ্টাৰ উপ প্ৰধানমন্ত্ৰী মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ সংসদীয় পৰিক্ৰমা মন্ত্ৰী নে স্পীকাৰ অফ দ্য লোকসভা কোনটো নাই সুধিছে আমাৰ ভাৰতৰ সংবিধানত কাৰ্যকালৰ বাবে কোনো ব্যৱস্থা নাই তো এই ডেপুটি প্ৰাইম মিনিষ্টাৰৰ কথা কোনো উল্লেখ নাই বাকিবিলাকৰ কথা উল্লেখ আছে ওকে প্ৰধানমন্ত্ৰীৰ কাৰণে উল্লেখ থকা আৰ্টিকলটো কাইণ্ডলি কমেণ্ট কৰিবচোন যদি আপোনালোকে পাৰে Next question. China acknowledged Sikkim as the integral part of India during the prime ministership of কোনজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত চীনে ছিকিমক ভাৰতৰ অবিচ্ছেদ্য অংশ হিচাপে স্বীকাৰ কৰিছিল ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী পি.ভি. নৰসিম্হা ৰাও নে অটল বিহাৰী বাজপেয়ী শুদ্ধ উত্তৰ হ'ব ইন্দিৰা গান্ধী এইটো কেতিয়া হৈছিলে ছিকিম ভাৰতৰ 22nd ষ্টেট হিচাপে পৰিগণিত হৈছিলে 36 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1975 জৰিয়তে দেই মনত ৰাখিব নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ জজিলা পাছ ইজ ইন এটি জজিলা হ'ব লাগে জইলা হৈছে একো নাই জজিলা পাছ ক'ত আছে সুধিছে ক'ত অৱস্থিত জম্মু কাশ্মীৰ উত্তৰ প্ৰদেশ হিমাচল প্ৰদেশ নে অন্ধ্ৰ প্ৰদেশ সকলোৱে জানিব আশা কৰোঁ জম্মু কাশ্মীৰত আছে এই জজিলা পাছে কিহক কানেক্ট কৰে কাশ্মীৰ ভেলি আৰু লাডাখক কৰে দেই লাডাখক কৰে ঠিক আছে নেক্সট কুৱেশ্যন Tungabhadra and Bhima are the tributaries of
তুংগভদ্ৰা আৰু ভীমা কোন নদীৰ উপনৈ নৰ্মদা মহানদী কৃষ্ণা নে কাবেৰী সো শুদ্ধ উত্তৰ হ'ব কৃষ্ণা নদীৰ ওকে আৰু এই যে কৃষ্ণা নদী হয় না এইটো এটা ওৱান অফ দ্য লংগেষ্ট ৰিভাৰ পেনিনচুলাৰ ইণ্ডিয়া যি আমাৰ পেনিনচুলাৰ ইণ্ডিয়া আছে তাৰে লংগেষ্ট ৰিভাৰ হয় আৰু এইটো কোনকেইখন ষ্টেটেদি যায় সেইটো মনত ৰাখিব মহাৰাষ্ট্ৰ তাৰপিছত কৰ্ণাটকাইদি যায় কৰ্ণাটকা তাৰপিছত আৰু তেলেংগানাইদি যায় তেলেংগানাইদি যায় আৰু অন্ধ্ৰপ্ৰদেশেদি যায় অন্ধ্ৰপ্ৰদেশ ওকে next question who is the first Assamese woman to be awarded Sangeet Natak Academy Award সংগীত নাটক একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন অপচন দিয়া আছে সুদাক্ষিণা শৰ্মা অনুপমা ভট্টাচাৰ্য প্ৰতিমা পাণ্ডে বৰুৱা নে আইডু সন্দিকৈ সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিলে প্ৰতিমা বৰুৱা পাণ্ডে লাভ কৰিছিলে আৰু কেতিয়া কৰিছিলে 1991ত কৰিছিলে 1991ত দেই মনত ৰাখিব কিহৰ কাৰণে কৰিছিলে আমাৰ যি ফক মিউজিক আছে ফক মিউজিক কি আছে গোৱালপাৰা লোকগীতৰ কাৰণে গোৱালপাৰীয়া লোকগীতৰ কাৰণে পাইছিল দেই নেক্সট কুৱেশ্যন মুভ কৰিছোঁ in which division of the British Indian Army Mangal Pandey was inducted as a soldier so British Indian Army কোনটো ডিভিজনত মংগল পাণ্ডে সৈনিক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল আশা কৰিব গম পাইছোঁ সকলে 34th বেংগল নেটিভ ইনফেন্ট্ৰি 5th ৰয়েল গুৰ্খা ৰাইফলছ নে মাদ্ৰাছ লাইট cavalry নে none of the above so এইটো 34 বেংগল নেটিভ ইনফেন্ট্ৰিত হৈছিলে ওকে আৰু তেওঁ যি আমাৰ চিপাহী মুটনি বুলি কয় হয় নাই তেওঁ আমাৰ যি আমাৰ চিপাহী বিদ্ৰোহ আছে চিপাহী বিদ্ৰোহত তেওঁ প্ৰথম তাৰে কি জ্বলাইছিলে ফিৰিঙতি জ্বলোৱা বুলি কয় ঠিক আছে ওকে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে 1857ত হৈছিলে হয় না চিপাহী বিদ্ৰোহত আমাৰ অসমৰ শ্বহীদ কোন হয় মণিৰাম দেৱান দেই মণিৰাম দেৱান আৰু তেওঁক ফাঁচি দিয়া হৈছিলে 1858ত দিয়া হৈছিলে সুধে কুৱেশ্যন ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল অৰুণা আছাফ আলী ৱাজ মেজৰ ওমেন অৰ্গেনাইজাৰ অফ আণ্ডাৰগ্ৰাউণ্ড এক্টিভিটিজ ইন স্বাধীনতা সংগ্ৰামৰ সময়ত অৰুণা আছাফ আলী কোনটো আন্দোলনৰ সময়ত ভূগপৃষ্ঠ কাৰ্যকলাপৰ এক প্ৰধান মহিলা সংগঠন আছিল চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট স্বদেশী মুভমেণ্ট নন কোঅপাৰেশ্যন মুভমেণ্ট নে কুইট ইণ্ডিয়া মুভমেণ্ট আইন অমান্য আন্দোলন স্বদেশী আন্দোলন অসহযোগ আন্দোলন নে ভাৰতীয় আন্দোলন কি আছিলে কুইট ইণ্ডিয়া মুভমেণ্ট আছিলে ভাৰতীয় আন্দোলনৰ তেওঁ এজন মেজৰ কংগ্ৰেছ লিডাৰ আছিলে আৰু কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া আছিলে 1942 চনত হৈছিলে 1942ত হৈছিলে তেওঁ কি কৰিছিলে তেওঁ আমাৰ ইণ্ডিয়ান যি নেশ্যনেল ফ্লেগ আছে ইণ্ডিয়ান নেশ্যনেল ফ্লেগ হোষ্ট কৰিছিলে ক'ত কৰিছিলে এট দ্য গোৱালিয়া টেং মৈদান ঠিক আছে টেং মৈদানত কৰিছিলে ক'ত হয় এইটো বম্বেত হয়
বম্বেৰ হয় হা বৰ্তমানৰ মুম্বাই আৰু তেখেতক যি অৰুণা আছাফ আলীক তেখেতক না গ্ৰেণ্ড অল্ড লেডি বুলিও কোৱা যায় হা গ্ৰেণ্ড অল্ড লেডি বুলিও কোৱা যায় গ্ৰেণ্ড অল্ড মেন কাক কয় আপোনালোকে কমেণ্ট কৰিবচোন নেক্সট কুৱেশ্যন দ্য শ্লোগান ইনকলাব জিন্দাবাদ ৱাজ ফাৰ্ষ্ট ৰেইজড বাই ইনকলাব জিন্দাবাদ শ্লোগানটো প্ৰথমে কোনে দিছিল লোকমান্য বাল গংগাধৰ তিলক চন্দ্ৰশেখৰ আজাদ নে বীৰ সাভাৰকাৰ নে ভগত সিং সো এজ পাৰ অপশ্যন ইয়াতে হ'ব চন্দ্ৰশেখৰ আজাদ হ'ব অ'কে যি এই শ্লোগানটো না ইনকলাব জিন্দাবাদ প্ৰথম এটা ফ্ৰীডম ফাইটাৰ আৰু মানে উৰ্দু পয়েট আছিলে এজন উৰ্দু পয়েট আছিলে তেখেতৰ নাম আছিলে মৌলানা হজৰত মহানি আছিলে মহানি ঠিক আছে তেওঁ এইটো প্ৰথম কৰিছিলে 1921ত কৰিছিল ঠিক আছে তাৰপিছত ভগত সিঙে এইটো ব্যৱহাৰ কৰিছিলে ভগত সিঙৰো আছে ইয়াতে প্ৰথম সুধিছে ফাৰ্ষ্ট ৰেজ কোনে কৰিছিলে চন্দ্ৰশেখৰ আজাদ হ'ব ভগত সিঙে কি কৰিছিলে ভগত সিঙে আপোনালোকে জানেনে যি বম কৰিছিলে চেণ্ট্ৰেল লেজিছলেটিভ এছেম্বলিত কেতিয়া কৰিছিলে 1929ত কৰিছিলে তাৰপিছত 1932ত তেখেতক ফাঁচি দিয়া হয় হয়নে নাই ৰাউণ্ড টেবুল কনফাৰেন্স জানেনে আপোনালোকে ঘূৰণীয়া মেজমেল 1930ত হৈছিলে 1931ত হৈছিলে 1932ত হৈছিলে চ' 1931তে গান্ধী ইউৰিন পেক্ট হৈছিলে হা গান্ধী ইউৰিন পেক্ট চাইন হৈছিলে 1931ত কিন্তু তেতিয়া মানে গান্ধী ইউৰিন পেক্টত কি হৈছিলে যিবিলাক নন ভায়োলেণ্ট প্ৰিজনাৰ আছিলে সেই প্ৰিজনাৰক মানে এৰি দিয়াৰ কাৰণে চুক্তি হৈছিলে কিন্তু ভগত সিং আছিলে যিহেতু তেওঁ বম দিছিলে তো তেওঁ এটা ভায়োলেন্স প্ৰিজনাৰ হিচাপে তেওঁক মানে এৰি দিয়া হোৱা নাছিল আৰু সেইটো ক্ষেত্ৰতে এইটো অলপ কণ্ট্ৰভাৰ্চিয়েল হয় কি ভগত সিঙক পিছত মানে ফাঁচি দিয়া হয় 1932ত অ'কে কংগ্ৰেছৰ পৰা ৰাহুল গান্ধী নাই মহাত্মা গান্ধীয়ে 1931ত যি ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিল না তাত মানে তেওঁ জইন হৈছিল দেই যি 1932 এই তিনিওখনত জইন কৰিছিলে বি আৰ আম্বেদকাৰে জইন কৰিছিলে তিনিওখনত ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন আফটাৰ হুইচ ইনচিডেণ্ট মহাত্মা গান্ধী হেড কল নন কোঅপাৰেশ্যন মুভমেণ্ট এজ ইজ হিমালয়ান ব্লাণ্ডাৰ কোনটো ঘটনাৰ পিছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনক তেওঁৰ হিমালয়ান ভুল বুলি অভিহিত কৰিছিল খেদা সত্যাগ্ৰহ চৌৰি চৌৰা নে নাগপুৰ সত্যাগ্ৰহ নে ৰাজকোট সত্যাগ্ৰহ চ' কাৰেক্ট এনচাৰ হ'ব আশা কৰোঁ সকলোৱে জানিব চৌৰি চৌৰা কাণ্ড হৈছিল যে তেতিয়া মহাত্মা গান্ধীয়ে তেওঁৰ নন কোঅপাৰেশ্যন মুভমেণ্টটো তেওঁক এজ এ হিমালয়ান ব্লাণ্ডাৰ হিচাপে তেওঁ অভিহিত কৰিছিল অ'কে চ' চৌৰি চৌৰা কাণ্ড কেতিয়া হৈছিলে 4 ফেব্ৰুৱাৰী 1922ত হৈছিল দেই মনত ৰাখিব কুৱেশ্যনটো সোধে কেতিয়া টাইম লাইনটো সোধে যি মোক বাকীখিনি কৈছোঁ যি চৌৰি চৌৰা আছিলে এইটো উত্তৰ প্ৰদেশত আছে হা ইউপিত আছে উত্তৰ প্ৰদেশ তো তাতে মানে পিচফুল প্ৰটেষ্ট কৰি আছিলে প্ৰথমতে ঠিক আছে আমাৰ যি ফ্ৰীডম ফাইটাৰ আছিলে তেওঁলোকে পিচফুলি প্ৰটেষ্ট কৰি আছিলে বাট মানে ছাডেনলি এইটো মানে ভায়োলেণ্ট হৈ গৈছিলে হা ভায়োলেণ্ট হৈ গৈ কিনে যি এইটো তাৰে মানে যি পুলিচ চকী আছিলে পুলিচ চকীখন মানে মানে জ্বলাই দিছিলে জুই লগাই দিছিলে আৰু তাতে টোটেল 20জন পুলিচমেন তাতে নিহত হৈছিলে হা নিহত হৈছিলে ঠিক আছে 20জন পুলিচমেন আৰু এইটো দেখিয়ে মানে মহাত্মা গান্ধীয়ে যিহেতু নন ভায়োলেণ্ট আছিলে এটা আমাৰ
আছে এটা গৰম দল এটা নৰম দল আছিলে তো মহাত্মা গান্ধী নৰম দলৰ আছিলে তো তেওঁতো নন ভাইলেণ্ট আছিলে তো তেওঁ এইটো ভাইলেণ্ট দেখি কিনে তেওঁ এই অসহযোগ যি আন্দোলন আছিলে এইটো তেওঁ স্থগিত কৰিছিলে এইটোৰ কাৰণে ঠিক আছে আৰু এইটো কেতিয়া কৰিছিলে 12 ফেব্ৰুৱাৰী 1922 তেওঁ স্থগিত কৰিছিলে 12 ফেব 1922 তে মনত ৰাখিব নেক্সট কোৱেশ্যনে মুভ কৰিছোঁ হু ৱাজ কল্ড দ্য মাদাৰ অফ দ্য ইণ্ডিয়ান ৰিভলিউশ্যন কাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হৈছিল কস্তুৰবা গান্ধী কমলা নেহেৰু সৰোজিনী নাইডু নে ভিকাজি কামা আপোনালোকে জানে আমাৰ কস্তুৰবা আশ্ৰম গুৱাহাটীত আছে কস্তুৰবা আশ্ৰম ক'ত আছে কমেণ্ট কৰিবচোন চ' মাদাৰ অফ ইণ্ডিয়ান ৰিভলিউশ্যন কাক কৈছিলে মেডাম ভিকাজি কামাক কৈছিলে দেই ঠিক আছে নেক্সট কোৱেশ্যনে মুভ কৰিছোঁ In the individual satyagraha, Vinoba Bhave was chosen as the first satyagrahi. Who was the second? তো ব্যক্তিগত সত্যাগ্ৰহ বিনোবা ভাৱেক প্ৰথম সত্যাগ্ৰহী হিচাপে বাছনি কৰা হৈছিল ইণ্ডিভিজুৱেল সত্যাগ্ৰহত দ্বিতীয়জন কোন আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ শ্ৰী ৰাজগোপালাচাৰী পণ্ডিত জৱাহৰলাল নেহৰু নে চৰ্দাৰ বল্লভভাই পেটেল শুদ্ধ উত্তৰ হ'ব পণ্ডিত জৱাহৰলাল নেহৰুৱে ঠিক আছে প্ৰথমজন হৈছিলে যি ইণ্ডিভিজুৱেল সত্যাগ্ৰহ ইনিচিয়েট কৰিছিলে 1940 কৰিছিলে মহাত্মা গান্ধীয়ে ইনিচিয়েট কৰিছিল ঠিক আছে আৰু তেওঁ চুজ কৰিছিলে যি আচাৰ্য বিনোবা ভাৱে আছিলে কৰিছিলে তেখেতক আচাৰ্য বিনোবা ভাৱেক চুজ কৰিছিলে তেওঁ প্ৰথম হিচাপে যি অক্টোবৰ 17 1940 পৰা তেওঁ মানে ষ্টাৰ্ট কৰিছিল অ'কে তাৰপিছত ছেকেণ্ডটো পণ্ডিত জৱাহৰলাল নেহৰুৱে কৰিছিলে নেক্সট কুৱেশ্যন হু ইজ কনচিডাৰ দ্য ফাউণ্ডাৰ অফ গুপ্তা এম্পায়াৰ গুপ্তা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি কাক গণ্য কৰা হয় চন্দ্ৰগুপ্ত 2 চন্দ্ৰগুপ্ত 1 সমুদ্ৰগুপ্ত নে শ্ৰীগুপ্ত মানে হিষ্টৰিকেল ৰেকৰ্ড হিচাপে আমি শ্ৰীগুপ্তকে জনা যায় ঠিক আছে শ্ৰীগুপ্তক জনা যায় তেওঁ কনচিডাৰ কৰা যায় আৰু তেওঁৰ যি ছাকচেছৰ আছিলে তেওঁ এজন তেওঁৰ ছাকচেছৰ আছিলে ঘটোৎকচ বুলি ঘটোৎকচা বুলি তেওঁ এজন ছাকচেছৰ আছিলে আৰু মেজৰ যি এই চন্দ্ৰগুপ্ত 1ক না চন্দ্ৰগুপ্ত 1ক যদি মেজৰ ফাউণ্ডাৰ বুলি কয় না চন্দ্ৰগুপ্ত 1 হ'ব প্ৰমুখ যদি ফাউণ্ডাৰ তেওঁতে ক্ৰেডিটটো যায় তো কুৱেশ্যনটো আমাক বেলেগকৈ অলপ সুধিছে কনচিডাৰ কৰা সুধিছে ফাউণ্ডাৰ অফ শ্ৰীগুপ্তা কনচিডাৰ বাট মেজৰ ৰিয়েল ফাউণ্ডাৰ হ'ব চন্দ্ৰগুপ্ত 1 তেওঁ চন্দ্ৰগুপ্ত 1এ মহাৰাজ ধীৰাজ উপাধি লাভ কৰিছিল দেই মহাৰাজ ধীৰাজা উপাধি লাভ কৰিছিলে মনত ৰাখিব আৰু চন্দ্ৰগুপ্তটোক কি বুলি জনা গৈছিলে বিক্ৰমাদিত্য বুলিও জনা গৈছিলে সমুদ্ৰগুপ্তক কি বুলি জনা গৈছিলে নেপোলিয়ন অফ ইণ্ডিয়া বুলি জনা গৈছিলে ৰাইট ফাৰ্ষ্ট চেন্সাছ ৱাজ কণ্ডাক্টেড এট দ্য টাইম অফ প্ৰথম লোকপিয়ল কাৰ সময়ত অনুষ্ঠিত হৈছিল লৰ্ড ডাফৰিন লৰ্ড লিটন লৰ্ড অকলেণ্ড নে ছাৰ জন নেপিয়াৰ কাৰ সময়ত হৈছিলে আমাৰ এনেকা এইটো চেন্সাছ এটা হৈছে কি হয় সিংক্ৰোনাছ চেন্সাছ ঠিক আছে কমপ্লিট সিংক্ৰোনাছ চেন্সাছ
আৰু নন চিংক্ৰনাছ চেঞ্চাছটো আমাক ইয়াতে কমপ্লিট নন চিংক্ৰনাছ না নন চিংক্ৰনাছ সোধা নাই তো আমি তাৰ কাৰণে আমি এনচাৰটো কি দিব লাগিব লৰ্ড লিটন দিব লাগিব লৰ্ড লিটন দিব লাগিব তেওঁ যি 1872ত লৰ্ড লিটনে নন চিংক্ৰনাইজ চেঞ্চাছ তেওঁ কৰিছিলে অ'কে কিন্তু 1881ত লৰ্ড ৰিপনে কি কৰিছিলে কমপ্লিট চিংক্ৰনাইজ চেঞ্চাছ কৰিছিলে কমপ্লিট চিংক্ৰনাছ চেঞ্চাছ তেওঁ কৰিছিলে দেই চেঞ্চাছ কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন Who was the president of Swaraj Party in Assam during freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল বিষ্ণুৰাম মেধি মণিৰাম দেৱান গোপীনাথ বৰদলৈ নে তৰুণৰাম ফুকন সো ইয়াতে কাৰেক্ট এনসাৰ হ'ব তৰুণৰাম ফুকন ওকে তৰুণৰাম ফুকনক তেওঁ আৰু এটা নাম কি বুলি নাতে দেশভক্ত বুলি কয় দেশভক্ত তৰুণৰাম ফুকন বুলি কয় ঠিক আছে নেক্সট কোৱেশ্যন হু এমং দ্য ফলোয়িং was the leader of the 1857 revolt in Assam নিম্নলিখিত কোনজন 1857 চনৰ বিদ্ৰোহৰ অসমৰ নেতা আছিল যাৰ আগতে আমি আলোচনা কৰিছোঁ এইটো মণিৰাম দেৱান আছিলে ঠিক আছে মণিৰাম দেৱান 1857ত তেওঁ মানে সেইখিনি সময়ত মানে আমাৰতো অসমত গম পোৱা নাছিলে তো সেইখিনি সময়ত তেওঁ কলকাতাত গৈছিলে তো কলকাতাত তাতে যি চিপাহী বিদ্ৰোহ কলকাতাটো এপিক চেণ্টাৰ আছিল মানে আমাৰ ৰিভলিউচনাৰী যি ফ্ৰীডম ফাইটাৰ আছিল তেখেতসকলৰ কাৰণে তো তেখেত তাত গৈছিলে তাত দেখি তেওঁলোকে যেনেকৈ চিপাহী বিদ্ৰোহৰ কাৰণে প্ৰটেষ্ট কৰি আছে বিভিন্ন জায়গাত তো তেতিয়া তেওঁ অসমলৈ এখন চিঠি পঠাইছিল আৰু সেই চিঠিখন মানে ব্ৰিটিছ প্ৰশাসন বিষয়াৰ ওচৰত মানে এজন আমাৰ অসমীয়াই দিছিলে তাৰপিছত তেওঁক মানে তাৰ পৰাই ধৰি লয় ৰাস্তাতে ধৰি লৈ কিনে তেওঁক 1858ত যোৰহাটত ফাঁচি দিয়া হয় হয়নে Next question, which of the following is the National Intelligence Agency of Israel? Very very important. এইবিলাক বৰ্তমান জানিছেনে চাৰিওপিনে বৰ্তমান যুদ্ধ হৈ আছে হয়নে নাই তো ইজৰাইলৰ নেশ্যনেল আমাৰ এজেঞ্চি কোন হয় RNW হয় হয়নে নেকি হয় হয়নে নাই হয় আমাৰ আৰু ইজৰাইলৰ কোন হয় জানো সকলোৱে জানো মোছাদ হয় মোছাদে কি কৰিছিলে যে হামাছ আছিলে হামাছৰ যি ৰিচেণ্টলি তেওঁলোকৰ যি ইমান ষ্ট্ৰং ইণ্টেলিজেন্স আছিলে তেওঁলোকে হামাছৰ এটা লিডাৰক মানে য'তে আছে তাতেই হেক কৰি পেলাইছে তো আপোনাৰ যেনেকৈ পেলেষ্টাইন এইবিলাক বৰ্তমান এতিয়াও ইছ্যু চলি আছে বৰ্তমান কিন্তু সিহঁতে কিবা ডিছকাশ্যনত আহিছে বাট কনক্লুজনত এতিয়াও অহা নাই কিবা ইছ্যু চলি আছে তো হামাছ আছে ইজৰাইলৰ আমাৰ ইণ্ডিয়াৰ হয় RNW আৰু যি এইটো GRU হয় GRU ক'ৰ হয় জানেনে ৰাছিয়াৰ হয় বৰ্তমান ৰাছিয়া আৰু আমেৰিকাৰো বৰ্তমান চলি আছে না ৰাছিয়া ইউক্ৰেইন যুদ্ধ চলি আছে তো এইবিলাকৰ কুৱেশ্যন অহা চান্স আছে আৰু NSIS কোন হয় NSIS এইটো সাউথ কোৰিয়াৰ হয় সাউথ কোৰিয়াৰ হয় ঠিক আছে আৰু CISEN ক'ৰ হয় জানেনে এইটো মেক্সিকান হয় ঠিক আছে মেক্সিকানৰ হয় ঠিক আছে নেক্সট কুৱেশ্যন এতিয়া আমাৰ 20টা কুৱেশ্যন আমি আমাৰ বিভিন্ন আমাৰ PYQ সুধি চালোঁ জেনেৰেল নলেজৰ বেছিভাগ মই কনষ্টিটিউশ্যনৰ কুৱেশ্যন লৈছোঁ বিকজ হাইকোৰ্টৰ এক্সামতো কনষ্টিটিউশ্যন ৰিলেটেড নলেজ থাকিব লাগিব যিহেতু আপোনাক এক্সামত কুৱেশ্যন আহিলেও পিছত লাইক ইণ্টাৰভিউ দিব না ইণ্টাৰভিউত হেল্প কৰিব চ' এতিয়া কম্পিউটাৰৰ কুৱেশ্যনো অহা দেখা যায় 4-5টা কুৱেশ্যন
তো আমি 5টা এভৰি টপিক মানে লাইক লেকচাৰত আমি 5টা কুৱেশ্যন কম্পিউটাৰলৈ ল'ম হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ইনপুট ডিভাইচ তো তলৰ কোনটো ইনপুট ডিভাইচৰ এক্সাম্পল হয় প্ৰিণ্টাৰ মনিটৰ মাউচ নে স্পীকাৰ মাউচটো ইনপুট ডিভাইচ হয় হা কাৰেক্ট এনচাৰ মাউচ হ'ব যি প্ৰিণ্টাৰ মনিটৰ স্পীকাৰ এইবিলাক আউটপুট ডিভাইচ পৰে আউটপুট হয় ঠিক আছে আউটপুট হয় নেক্সট হোৱাট ইজ দ্য পাৰ্পজ অফ ALU ইন এ কম্পিউটাৰ টু মেনেজ মেমৰি এইকেইটা মই অসমীয়াত দিয়া নাই বিকজ কম্পিউটাৰত আপোনাৰ ইংলিছত পঢ়িলে বেছি ভাল হ'ব to manage memory to perform arithmetic and logic operation to control input and output to manage storage ঠিক কি হয় কারেক্ট অ্যান্সার হবো to perform arithmetic logic and logic operation হয় কারেক্ট অ্যান্সার বি হবো জি ALUৰ ফুল মিনিং কি হয় জানেনে হ্যাঁ arithmetic logic unit হ্যাঁ arithmetic logic unit ঠিক আছে এটি মনত ৰাখিব what is the purpose of ALU in computer same question আহিছে same question I said which of the following is a popular spreadsheet application কোনটো সুধিছে আমাক Microsoft Word Microsoft Excel Microsoft Access নে Microsoft PowerPoint spreadsheet Microsoft Excel হয় ঠিক আছে next question which of the following is an example of application software Linux Mac OS নে BIOS নে Notepad Linux তো অপারেটিং হয় হ্যাঁ অপারেটিং সিস্টেম হয় OS হয় হ্যাঁ Mac অপারেটিং সিস্টেম হয় ঠিক আছে BIOS অপারেটিং সিস্টেম তো Notepad এটা অ্যাপ্লিকেশন সফটওয়্যার ঠিক আছে what does LAN stand for LAN or কোনটো হয় ফুল ফর্ম লোকাল অ্যাক্সেস নেটওয়ার্ক লোকাল এরিয়া নেটওয়ার্ক লার্জ এরিয়া নেটওয়ার্ক লোকাল এরিয়া নেটওয়ার্ক লং এরিয়া নেটওয়ার্ক লোকাল এরিয়া নেটওয়ার্ক হ'ব হা ল্যানৰ ঠিক আছে যি লোকাল এরিয়া নেটওয়ার্ক মানে লাইক ল্যানটো কি হয় জানেনে ল্যান আৰু ওয়েনৰ সুধিব পাৰে ওয়েনৰ হয় ওয়াইড এরিয়া নেটওয়ার্ক ঠিক আছে ল্যানটো কি হয় এটা পার্টিকুলার বিল্ডিং হয় সাপোজ আপোনাৰ ঘৰৰ কাৰণে জাস্ট আপোনাৰ ঘৰত পিসি আছে বা আপোনাৰ ডিভাইস আছে মাল্টিপল তাকে কানেক্ট কৰাৰ কাৰণে ল্যান ইউজ কৰা হয় ঠিক আছে তো সেইটো আপোনাৰ লোকাল এরিয়া নেটওয়ার্ক কো ঠিক আছে লাইক স্কুল বিল্ডিং যিকোনো আপোনাৰ কম্পিউটাৰ যি লোকাল জিওগ্ৰাফিক্যাল এৰিয়াত যি কানেক্ট হয় সেইটো আৰু ওয়াইড হয় সাপোজ আপুনি আপোনাৰ অফিস সাপোজ অসমত এটা আছে হা দিল্লীত এটা আছে তো তাক কানেক্ট দুটা অফিস যেতিয়া কানেক্ট কৰিব অসম আৰু দিল্লী তেতিয়া ইয়াক ওয়াইড এরিয়া নেটওয়ার্ক কোৱা হয় ঠিক আছে ওয়াইড এরিয়া নেটওয়ার্ক ঠিক আছে সো এইবিলাক ইম্পৰ্টেন্ট হয় যেহেতু আপোনালোকে সেইটো সেম যেহেতু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টে পোস্ট হয় কম্পিউটাৰটো লাগিবই থ্যাঙ্কস ফৰ ওয়াচিং আশা কৰোঁ আপোনালোকে ভাল পাইছে ক্লাছবোৰ যদি পাইছে কাইণ্ডলি আপোনালোকে চেনেলটো শ্বেয়াৰ কৰক মেক্সিমাম আৰু মই এনেকৈ কণ্টিনিউয়াছলি এক্সামলৈকে দিব চেষ্টা কৰিম আপোনালোকক জিকে আৰু কম্পিউটাৰৰ কুৱেশ্যনবোৰ আৰু চেনেলটো নতুন হয় তাৰ কাৰণে বৰ্তমান ভিউজো বেছি যোৱা নাই তো আপোনালোকেও শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব সকলোৱে থ্যাংক ইউ